শিল্পী জুবিন গাৰ্গলৈ ডক্টৰ ভূপেন হাজৰিকা বঁটা। বেলতলা বহাগী উৎসৱ সমিতিয়ে প্ৰদান কৰে এই বঁটা। বঁটাত আছে শৰাই, মানপত্ৰ, গামোচা আৰু 2 লাখ টকা। বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰে জনপ্ৰিয় শিল্পীগৰাকী। মই নিজৰ কাৰণে ধন গ্ৰহণ নকৰোঁ। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক শিল্পীগৰাকীয়ে ধনখিনি অৰ্পণৰ অনুৰোধ জনায় কমিটিক। ধনখিনি যাতে সমাজৰ হৃদ সাধন হয় তাৰ বাবে এই পদক্ষেপ জুবিনৰ। আমাৰ যদি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে য'ৰ আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল, যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ। জুবিন গাৰ্গক ভূপেন হাজৰিকাৰ প্ৰতীক সম্বলিত ট্ৰফিও প্ৰদান কৰা হয়। সুধাকণ্ঠৰ ভগ্নী কবিতা বৰুৱাই প্ৰদান কৰে ট্ৰফি। জুবিনৰ মন্তব্য, মই ইমান কথা কোৱা মানুহ নহয়। এসময়ৰ জুবিনৰ সহযোগী শিল্পী জুবলিক লৈও মঞ্চত ধেমালি জুবিনৰ। কাইলৈ মই ইয়াতে গান গাম, গোটেই বছৰ ভালকৈ যাওক। বেলতলা বিহুৰ নাম আছে, অনুষ্ঠানটি ভালকৈ আগবাঢ়ি যাওক বুলি মন্তব্য কৰিলে শিল্পী জুবিন গাৰ্গে। বিহু মঞ্চতে পৰিৱেশন কৰিলে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে সকলোৱে একেলগে। বেলতলা বিহুখন মোৰ নিজৰ বিহুৰ নিচিনা। বহুত বছৰ ধৰি জড়িত আছোঁ ইয়াত সকলোৰে লগত। যিসকলে পাতে তেওঁলোকো মোৰ বন্ধু ভাতৃৰ নিচিনা। চ' ভাল লাগিলে আহি। আৰু ভূপেন মামাৰ ভগ্নীয়ে ৰ'জ বাইদেউ তেওঁ মোক বঁটাটো দিলে। চ' থেংক ইউ, সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিহুৰ শুভকামনা জনাইছোঁ। এইটো জন্মৰ পৰা এইটোৱে দেখি আছোঁ, গতিকে ইয়াৰ সমাধান এটা হ'ব লাগে, মই সেইটো ভাবোঁ। আৰু এনেকৈ লাগি থাকি এনেকৈ মানুহ মাৰি থাকিলে, ইটোৱে সেইটোক মাৰিলে, সিটোৱে সেইটোক মাৰিলে, সেইটোতো কোনো চল্ভ নহয় ন। সেইটো চব এতিয়া মোদী চৰকাৰ আছে, আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী আছে, তেওঁলোকে কি সিদ্ধান্ত লয়, কেনেকৈ কথা পাতে, কেনেকৈ কি কৰে, তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। আমিতো শান্তি বিচাৰোঁ, সদায় আমি শান্তিয়ে বিচাৰোঁ। আৰু পাকিস্তানখন আটাইতকৈ ধুনীয়া এখন জেগা আমাৰ ভাৰতৰ। চ' ঠিক আছে, এটা পাৰ্ট অলপ পাকিস্তানত আছে, অলপ ইণ্ডিয়াত আছে, সেইটো লৈ সদায় লাগিয়ে আছে। সেইটো সমাধান হওক, সেইটো লাগি থকাটো নিবিচাৰোঁ আমি, আৰু এনেকৈ মানুহ মৰতো নিবিচাৰোঁ। কলাগুৰু দি দিছোঁ মই সদায়, এনেকুৱা মানে য'ত দিয়ে মোক, মই সদায় কলাগুৰু দি দিওঁ। আৰু তাৰপৰা মই যাৰ প্ৰব্লেম হয়, কাৰোবাৰ বেমাৰ হয়, কাৰোবাৰ কিবা হয়, তাৰপৰা আমি অলপ হ'লেও আমি সাহাৰ্য দিব পাৰোঁ। আৰ্টিষ্ট হওক, স্পৰ্টছমেন হওক, যিয়ে নহওক। News Desk report, such the reality. বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.